নমস্কাৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ বুলি এই ভিডিঅ'টিৰ জৰিয়তে লৈ আহিছো নিটো এনে ধৰণৰ নতুন আপডেটসমূহ তথা নিটো এনে ধৰণৰ নতুন খবৰসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও আপুনি সাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহলে প্লিজ চেনেলটি সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব তেনেহলে বলক আজিৰ এই ভিডিঅ'টিৰ মাজ ভাগলৈ আগবাঢ়ো আজিৰ প্ৰথমটো খবৰে হৈছে লুৰিণজ্যোতি গগৈক মিছলীয়া আখ্যা দিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লুৰিণজ্যোতি গগৈক মিছা কথা কোৱা মেচিন বুলি আখ্যা দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লখিমপুৰত লুৰিণজ্যোতিৰ সন্দৰ্ভত এই মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পোষ্ট মেলন সন্দৰ্ভত লুৰিণজ্যোতিৰ মন্তব্যৰ প্ৰতিক্ৰিয়া কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পোষ্ট মেলনৰ নামত হোৱা খৰচেৰে জুবিন গাৰ্গৰ নামত বিশ্ববিদ্যালয় স্থাপনৰ পৰামৰ্শ দিছিল লুৰিণজ্যোতিয়ে গতিকে লুৰিণজ্যোতি গগৈক মিছা কথা কোৱা মেচিন বুলিহে আখ্যা দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে শুভ মুক্তি পালে জুবিন গাৰ্গৰ প্ৰিয় ছবি তথা শেষৰখন ছবি ৰৈ ৰৈ বিনালে কেলভিন ছবিগৃহত ৰৈ ৰৈ বিনালেৰ টিমে উপভোগ কৰিলে ছবিখন জুবিন গাৰ্গৰ সপোনৰ ছবিখনৰ কথা কৈ আবেগিক হৈ পৰিল সকলো কেলভিন ছবিগৃহত ৰৈ ৰৈ বিনালেৰ টিম পৰিয়াল তথা কলা কৌশলীয়ে উপভোগ কৰিলে ছবিখন লগতে কেলভিন ছবিগৃহত গৰিমা হৰিকা গাৰ্গ উপস্থিত ভগ্নী পামী বৰঠাকুৰ আৰু জুবলি বৰুৱা ৰৈ ৰৈ বিনালে ছবিখন চোৱাৰ পাছতেই তথা ৰৈ ৰৈ বিনালে চোৱাৰ পাছতেই এই মন্তব্য দিলে পত্নী গৰিমা হৰিকা গাৰ্গে মইতো ৰৈ ৰৈ বিনালে বহুতবাৰ পাৰিলে সদায় চাবলৈ চেষ্টা কৰিম জুবিন গাৰ্গ আমাৰ কাষতে আছে বুলি অনুভৱ কৰিব বিচাৰো আজি আমি সকলো জুবিন গাৰ্গক কাষতে পাইছো জুবিনে ডাবিং কৰি যাব পৰা নাছিল কিন্তু দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতমৰ বাবে মিৰাকলৰ দৰে জুবিনৰ মাতটো অৰ্থাৎ তেওঁৰ মাতটো গোটেই সিনেমাখনতে থাকি গ'ল মুক্তি লাভৰ পাছতে জুবিন গাৰ্গৰ সপোনৰ ছবিৰ বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে ৰৈ ৰৈ বিনালে এমানিমা সন্তান লৈ ছবিখন চাবলৈ আহিল পিতৃ-মাতৃ কুলাত উঠি আহিল আখিৰ উদ্ধৰো আইতা কান্দি কান্দি ছবিগৃহৰ পৰা ওলাই আহিল অনুৰাগী তেওঁলোকৰ মন্তব্য ৰৈ ৰৈ বিনাই থাকিম আকৌ যে জুবিনক দেখা নাপাম সেইটো কেতিয়াও ভাবিবই নোৱাৰো সৰু ল'ৰা ছোৱালী ডেকা আৰু বৃদ্ধ মানুহেও ভাল পায় জুবিনক শাৰীৰিক অসুস্থতা নেওচি সিনেমা চাবলৈ আহিল বহুতো মহিলা তথা পুৰুষ জুবিনৰ বাবে গান লিখিছিল কিন্তু সম্পূৰ্ণ নহল ঘৰলৈ আহিলে যে দেউতাক নেদেখিম সেই কথা ভাবিবই পৰা নাই দুখ লাগিলে গানৰ মাজেদি প্ৰকাশ কৰিছিল কোনেও নমতা নামেৰে মাতি ভাল পাইছিল সদায় ঘৰখন গছগছনি সাংগীতিক কৰি তুলিব খুজিছিল তেওঁ মোৰ কিবা এটা হলে ডিব্ৰুগড়লৈ নিবা বুলি কৈ থৈছিল সৈয়দ সাদুল্লাৰ মৃত্যুত মৰ্মাহত দুই জীয়ৰী সৈয়দ সাদুল্লা ককাইদেউ খুব আন্তৰিকতাৰে ভাল পাইছিল 2025 চনটো আমাৰ কাৰণে বেয়াই নেকি এনেকুৱাহে অনুভৱ হৈছে সৈয়দ সাদুল্লাৰ বৰ্ণিল জীৱনযাত্ৰাৰ আদৰ্শৰে সদায় গীত গাবলৈ শিকিছিল এই মন্তব্য কৰিছে বিপিন চাওডাঙে জুবিন গাৰ্গৰ মৃত্যুক লৈ বিস্ফোৰক মন্তব্য পুনৰ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মই হত্যাকাণ্ড বুলি কৈছিলো সেইটো মই এনেই কোৱা নাই সময়ত সেই কথা ৰাইজে নিজেই গম পাব 17 ডিসেম্বৰৰ ভিতৰত চাৰ্জশিট দাখিল কৰিবলৈ নিৰ্দেশ দিছো অসম চৰকাৰৰ হাতত পৰিল ছিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন টক্সিকোলজি ৰিপৰ্টটো প্ৰেৰণ কৰিলে ছিংগাপুৰ আৰক্ষীয়ে যিসকলে আমি ন্যায় দিব নোৱাৰিম বুলি ভাবিছে তেওঁলোক যে মিছা সেই কথা খুব সোনকালেই প্ৰমাণিত হ'ব ছিংগাপুৰৰ মৃত্যুৰ 5 মিনিটৰ ভিতৰতে সংগ্ৰহ কৰা হৈছিল নমুনা মৰণোত্তৰ পৰীক্ষা টক্সিকোলজিৰ ৰিপৰ্টৰ পাছত এই ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ ফাইনেল ৰিপৰ্ট ইতিমধ্যে দাখিল কৰিছে ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যুক লৈ পুনৰ এই বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰীৰ ভূমি লুণ্ঠন এতিয়া জুবিন প্ৰেমীৰ মন্ত্ৰীলৈ বুলি প্ৰশ্ন মন্ত্ৰী মিষ্টাৰ অশোক সিংহল আপুনিতো অসমৰে বৃহত্তৰ অসমীয়া জাতিৰ আপুনিও অংশ এতিয়া জুবিন প্ৰেমী অসমীয়াৰ দাবী বাৰু আপুনি মানিবনে মাটি খুব সোনকালেই এৰি দিয়ক সেই ভূমি জুবিন ক্ষেত্ৰৰ নামত এৰি দিবলৈ আহ্বান ৰাইজৰ সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ গাতে লাগি থকা মাটিখিনি হৈছে মন্ত্ৰী অশোক সিংহলৰ 50 বিঘা ভূমি সামৰি জিলিকি উঠক জুবিন ক্ষেত্ৰ অসমৰ ৰাজনীতিৰ আটাইতকৈ বিফল মন্ত্ৰীৰ দাবীদাৰ অশোক সিংহল
বিশাল অট্টালিকা নিৰ্মাণৰ পৰিকল্পনা কৰিছিল মন্ত্ৰী অশোক সিংহলে। জুবিন গাৰ্গৰ সমাধিস্থলৰ কাষতে আছে মন্ত্ৰী অশোক সিংহলৰ ভূমি। ইতিমধ্যে কামো আৰম্ভ কৰিছিল মন্ত্ৰী অশোক সিংহলে। সেই ভূমি জুবিন ক্ষেত্ৰৰ নামত এৰি দিবলৈ আহ্বান জনাইছে ৰাইজে। আমিনগাঁৱৰ জয়গুৰুত অবৈধ ড্ৰাম্পিং গ্ৰাউণ্ড। কল কাৰখানাই নামানে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নীতি নিৰ্দেশনা। দুটাকৈ ধৰ্মীয় অনুষ্ঠানৰ সন্মুখতে সৃষ্টি কৰিছে ড্ৰাম্পিং গ্ৰাউণ্ড। বুদ্ধবিহাৰ আৰু গণেশ মন্দিৰৰ সন্মুখত আৱৰ্জনা পেলোৱাক লৈ ৰাইজৰ মাজত ইতিমধ্যে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। জুবিনৰ মৃত্যুক মই এনেই হত্যাকাণ্ড বুলি কোৱা নাই। SITক সহযোগিতা কৰিছে ছিংগাপুৰ চৰকাৰে। ফাইনেল মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট পঠাই দিছে ছিংগাপুৰ চৰকাৰে। MLADৰ জৰিয়তে 3টা ৰিপৰ্ট পঠাইছে, যি ৰিপৰ্টৰ জৰিয়তে অসম আৰক্ষীয়ে তদন্ত কৰিবলৈ সুবিধা হ'ব। এই মন্তব্য দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ আৰু অসমৰ মিয়া পাৰ্টিয়ে অসমক বাংলাদেশৰ সৈতে লগ লগাব বিচাৰিছে। সেইকাৰণে তেওঁলোকে বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত গায়। এই মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ইয়াৰ লগতে তেওঁ কয় যে অখিল গগৈ লুৰিণজ্যোতি গগৈয়ে দুখতে নিৰ্বাচন নেখেলে বুলি কওক। ডুপ্লিকেট ন্যায় পাৰ্টিটোৱে জীৱনত জুবিনক সমালোচনাই কৰি থাকিলে, এদিনো জুবিনৰ ভাল কথা নকলে। ডুপ্লিকেট ন্যায় পাৰ্টিটোৰ মূল লক্ষ্যই হৈছে নিৰ্বাচন। CMে হত্যা কৰা বুলি কৈছিল। CMে যি কয় ভাবি চিন্তিহে কয়। অসমৰ মানুহে এতিয়াও বহু কথা জানিবলৈ আছে তথা জুবিনৰ মৃত্যুৰ ন্যায় সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কৰিছে বিস্ফোৰক মন্তব্য। গৌৰৱ গগৈ হৈছে 100% পাকিস্তানী এজেণ্ট। মোৰ লগত থকা সকলো তথ্য আপোনালোকক দিয়াৰ দিনাই গম পাব গৌৰৱ গগৈ যে 100% পাকিস্তানী এজেণ্ট। নিৰ্বাচন আছে কাৰণে মই একো কোৱা নাই। জুবিনৰ ন্যায়ৰ কামটো কৰি লৈয়ে গৌৰৱৰ কামৰ হাত দিম। কালি ছিংগাপুৰ চৰকাৰে ফাইনেল পোষ্টমৰ্টম ৰিপৰ্ট দিছে। মৃত্যুৰ 5 মিনিট পাছত লোৱা তেজৰ নমুনাৰ টক্সিকোলজি ৰিপৰ্ট পঠিয়াইছে ছিংগাপুৰ চৰকাৰে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। জুবিন গাৰ্গৰ মৃত্যুৰ ইছ্যু কোনো কাৰণতে ডাইভাৰ্ট নহয়। আমি 17 ডিচেম্বৰৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিমেই। ৰৈ বিনালে চাই থকাৰ সময়তে হঠাৎ অসুস্থ হৈ পৰিল অৰুণ গাৰ্গ। যোৰহাটত ছবি উপভোগ কৰি থকাৰ সময়তে অসুস্থ হৈ পৰিল জুবিন গাৰ্গ। ৰৈ বিনালে এখন চিনেমা নহয়, সাংস্কৃতিক জগতৰ কাৰণে ই এক ইতিহাস। জুবিনদাৰ আগৰ সকলো চিনেমাতকৈ এইখন চিনেমা বেছি ভাল হৈছে। এইখন তেওঁৰ বেষ্ট ফিল্ম। প্ৰাণৰ শিল্পীৰ অন্তিম চিনেমাখন উপভোগ কৰি এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। কাশ্মীৰ ফাইলছ চাবলৈ চৰকাৰী কৰ্মচাৰীক অৰ্ধচুটি দিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহানায়কৰ শেষ ছবিখন চাবলৈও কৰ্মচাৰীক সুবিধা দিব লাগিছিল। এই কথা লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰিছে। মই চিনেমাখন চাবলৈ গ'লে গোটেই হলটোৱে বন্ধ হৈ যাব। মোৰ নিৰাপত্তাৰক্ষীয়ে থাকে 26 জন। ৰাইজৰ কষ্ট হ'ব। গতিকে কোনোবা এটা দিনত আমি লখিমপুৰত বন্ধুবৰ্গৰ সৈতে নিশ্চয় গৈ চিনেমাখন চাবলৈ চেষ্টা কৰিম।